নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু মোৰ আজি এই নতুন ভিডিঅটি আৰম্ভ কৰিছো। আজিৰ এই ভিডিঅটিৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে শুকান বৰফ অৰ্থাৎ ড্ৰাই আইচ ৰাসায়নিক নাম কি? ক কাৰ্বন ডাই অক্সাইড, খ বেকিং সোডা, গ অক্সিজেন, ঘ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ক কাৰ্বন ডাই অক্সাইড। দ্বিতীয় প্ৰশ্নটি হৈছে 5 শব্দটো কি প্ৰতিযোগিতাত ব্যৱহাৰ কৰা হয়? ক সংগীত প্ৰতিযোগিতাত, গ নৃত্য প্ৰতিযোগিতাত, ঘ ৰচনা প্ৰতিযোগিতাত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ কুইজ প্ৰতিযোগিতাত। প্ৰশ্ন নম্বৰ 3 ট্ৰেকমা কি? অপচন ক পেটৰ অসুখ, খ চকুৰ ৰোগ, গ ধাতু ৰোগ, গ ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক চকুৰ ৰোগ। চতুৰ্থ প্ৰশ্নটি হৈছে গণিত হাৰ নামৰ গ্ৰন্থৰ লেখক কোন? অপচন ক এৰিষ্টল, খ পণ্ডিত জৱাহৰলাল নেহেৰু, গ চক্ৰেটিছ আৰু ঘ শ্ৰীধৰাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপচন ঘ শ্ৰীধৰাচাৰ্য। পঞ্চম প্ৰশ্নটি হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপচন ক 1982 চনৰ 15 আগষ্ট তাৰিখে, খ 1983 চনৰ 15 আগষ্ট তাৰিখে, গ 1984 চনৰ 15 আগষ্ট তাৰিখে, ঘ 1985 চনৰ 15 আগষ্ট তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপচন ঘ 1985 চনৰ 15 আগষ্ট তাৰিখে। এই ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ আগবঢ়ালো। আপোনালোকৰ যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।